4 তাৰিখে ৰাহুৰ ডমিনেটিং হয় তো ৰাহু 4 তাৰিখে যাৰ জন্ম হৈছে 13 তাৰিখে যাৰ জন্ম হৈছে 22 তাৰিখে যাৰ জন্ম হৈছে আৰু 31 তাৰিখ এইখিনি মানুহৰ ক্ষেত্ৰত 4 ৰাহু ডমিনেটিং হয় গতিকে তেওঁলোকক খুব বেছি অস্থিৰতা থাকে কামত খুব জেদি থাকে কামবিলাক খুব ফ্লাকচুৱেট হয় আজি এটা হৈছে কালি এটা হৈছে আজি বহুত শিখৰত থাকিব কালি আকৌ নামি যাব তেনেকুৱা ধৰণৰ হয় গতিকে চ্যালেঞ্জেস থাকিব এইটো বছৰত আপোনালোকৰ যেহেতু মংগল আৰু ৰাহু দুটা এন্টি প্লেনেট হয় গতিকে এই বছৰত চ্যালেঞ্জেস থাকিব কামৰ বহুত সুযোগ আহিব সুবিধাও আহিব কিন্তু হয়তো আপোনাৰ খৰটকীয়া মনোভাৱৰ কাৰণে হাতৰ পৰা যাব পাৰে গতিকে প্ৰত্যেকটো কাম হাতত লওঁতে বহু সাৱধানে লোৱাটো দৰকাৰ আৰু এইটো বছৰত ৰাহু যিসকলৰ নম্বৰ হয় তেওঁলোকে ডিসিপ্লিন মেইনটেইন কৰাটো মেইন যদি ডিসিপ্লিন মেইনটেইন কৰি কাম কৰে তেতিয়া হলে তেওঁক সাপোৰ্ট কৰিব নহলে সাপোৰ্ট নকৰিব পাৰে আৰু খং কপৰিহাৰ কৰাটো অত্যন্তই প্ৰয়োজন এইটো বছৰত আৰু মেৰিটেল লাইফত বুজাবুজি দৰকাৰ হ'ব আৰু লাভ ৰিলেশনশিপ বিলাক এফেক্ট হ'ব পাৰে গতিকে কথা বতৰা যদি ঠেভেম লাগিছে কথা পাতি ঠিক কৰি ললে হ'ল আৰু এইটো বছৰত আপোনালোকে শিৱ আৰাধনা কৰাটো খুব ভাল ভগৱান মহাদেৱৰ পূজা কৰক আৰু লাইফত এইবিলাক অবস্টেকলছ পৰা আঁতৰি থাকিব পাৰিব 4 তাৰিখে ৰাহুৰ ডমিনেটিং হয় তো ৰাহু 4 তাৰিখে যাৰ জন্ম হৈছে 13 তাৰিখে যাৰ জন্ম হৈছে 22 তাৰিখে যাৰ জন্ম হৈছে আৰু 31 তাৰিখ এইখিনি মানুহৰ ক্ষেত্ৰত 4 ৰাহু ডমিনেটিং হয় গতিকে তেওঁলোকক খুব বেছি অস্থিৰতা থাকে কামত খুব জেদি থাকে কামবিলাক খুব ফ্লাকচুৱেট হয় আজি এটা হৈছে কালি এটা হৈছে আজি বহুত শিখৰত থাকিব কালি আকৌ নামি যাব তেনেকুৱা ধৰণৰ হয় গতিকে চ্যালেঞ্জেস থাকিব এইটো বছৰত আপোনালোকৰ যেহেতু মংগল আৰু ৰাহু দুটা এন্টি প্লেনেট হয় গতিকে এই বছৰত চ্যালেঞ্জেস থাকিব কামৰ বহুত সুযোগ আহিব সুবিধাও আহিব কিন্তু হয়তো আপোনাৰ খৰটকীয়া মনোভাৱৰ কাৰণে হাতৰ পৰা যাব পাৰে গতিকে প্ৰত্যেকটো কাম হাতত লওঁতে বহু সাৱধানে লোৱাটো দৰকাৰ আৰু এইটো বছৰত ৰাহু যিসকলৰ নম্বৰ হয় তেওঁলোকে ডিসিপ্লিন মেইনটেইন কৰাটো মেইন যদি ডিসিপ্লিন মেইনটেইন কৰি কাম কৰে তেতিয়া হলে তেওঁক সাপোৰ্ট কৰিব নহলে সাপোৰ্ট নকৰিব পাৰে আৰু খং কপৰিহাৰ কৰাটো অত্যন্তই প্ৰয়োজন এইটো বছৰত আৰু মেৰিটেল লাইফত বুজাবুজি দৰকাৰ হ'ব আৰু লাভ ৰিলেশনশিপ বিলাক এফেক্ট হ'ব পাৰে গতিকে কথা বতৰা যদি ঠেভেম লাগিছে কথা পাতি ঠিক কৰি ললে হ'ল আৰু এইটো বছৰত আপোনালোকে শিৱ আৰাধনা কৰাটো খুব ভাল ভগৱান মহাদেৱৰ পূজা কৰক আৰু লাইফত এইবিলাক অবস্টেকলছ পৰা আঁতৰি থাকিব পাৰিব 4 তাৰিখে ৰাহুৰ ডমিনেটিং হয় তো ৰাহু 4 তাৰিখে যাৰ জন্ম হৈছে 13 তাৰিখে যাৰ জন্ম হৈছে 22 তাৰিখে যাৰ জন্ম হৈছে আৰু 31 তাৰিখ এইখিনি মানুহৰ ক্ষেত্ৰত 4 ৰাহু ডমিনেটিং হয় গতিকে তেওঁলোকক খুব বেছি অস্থিৰতা থাকে কামত খুব জেদি থাকে কামবিলাক খুব ফ্লাকচুৱেট হয় আজি এটা হৈছে কালি এটা হৈছে আজি বহুত শিখৰত থাকিব কালি আকৌ নামি যাব তেনেকুৱা ধৰণৰ হয় গতিকে চ্যালেঞ্জেস থাকিব এইটো বছৰত আপোনালোকৰ যেহেতু মংগল আৰু ৰাহু দুটা এন্টি প্লেনেট হয় গতিকে এই বছৰত চ্যালেঞ্জেস থাকিব কামৰ বহুত সুযোগ আহিব সুবিধাও আহিব কিন্তু হয়তো আপোনাৰ খৰটকীয়া মনোভাৱৰ কাৰণে হাতৰ পৰা যাব পাৰে গতিকে প্ৰত্যেকটো কাম হাতত লওঁতে বহু সাৱধানে লোৱাটো দৰকাৰ আৰু এইটো বছৰত ৰাহু যিসকলৰ নম্বৰ হয় তেওঁলোকে ডিসিপ্লিন মেইনটেইন কৰাটো মেইন যদি ডিসিপ্লিন মেইনটেইন কৰি কাম কৰে তেতিয়া হলে তেওঁক সাপোৰ্ট কৰিব নহলে সাপোৰ্ট নকৰিব পাৰে আৰু খং কপৰিহাৰ কৰাটো অত্যন্তই প্ৰয়োজন এইটো বছৰত আৰু মেৰিটেল লাইফত বুজাবুজি দৰকাৰ হ'ব আৰু লাভ ৰিলেশনশিপ বিলাক এফেক্ট হ'ব পাৰে গতিকে কথা বতৰা যদি ঠেভেম লাগিছে কথা পাতি ঠিক কৰি ললে হ'ল আৰু এইটো বছৰত আপোনালোকে শিৱ আৰাধনা কৰাটো খুব ভাল ভগৱান মহাদেৱৰ পূজা কৰক আৰু লাইফত এইবিলাক অবস্টেকলছ পৰা আঁতৰি থাকিব পাৰিব